ভাল পাই বিয়া হৈছে নেকি? কেতিয়া ভাল পাইছিলে? মানে আপুনি কেতিয়া কি পঢ়ি থাকোতে ভাল পাইছিল? প্ৰেম হৈছিল কেতিয়া আপোনাৰ? আপুনি যেতিয়া মোক ক'লে যে ও কাটিলে বুলি ক'লে যে ইয়াতোতো ঢেৰ দাগ আছে, এটা আছে হয়নে? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো সদায় ভালে কুশলে থাকক, তাকেই প্ৰভু ভগৱন্তৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ। আৰু এতিয়া আহিছোঁ এফালে ওলাই, তাৰমানে ঘপককৈ আমাক খবৰ এটা দিলে যে আমাৰ পৰিয়ালৰ মানুহ যিহেতুকে আছে কলিয়াবৰত, আৰু কলিয়াবৰ জখলাবন্ধা আহি আছোঁ এতিয়া ইয়ালৈ, মানে মাথাউৰি ছিগিলে। সেইকাৰণে সেই আমি য'ত কাম কৰি গৈছিলোঁ তাৰ পৰা অকণমান আঁতৰত মাথাউৰি ছিগিলে, সেইকাৰণে সেয়া চাবলৈ আহিছোঁ আৰু কিমানখিনি কি হৈছে আপোনালোকক দেখাম। আৰু এইফালেদি আহিছোঁ যেতিয়া আৰু এটুকুৰ জেগাত সোমালোঁ, আৰু সেই ক'ত সোমালোঁ কি কৰিলোঁ সকলোখিনি আপোনালোকক দেখাম। আৰু আপোনালোকে যিহেতুকে জানিবলৈ ইচ্ছুক হৈ আছে মোৰ পৰা প্ৰকৃততে কথাটো কি, গতিকে সেইখিনিও আপোনালোকক জনাম। আৰু আজি পাব আপোনালোকে বহুতখিনি কথা পাব, গতিকে আহি আছোঁ এতিয়া। আৰু প্ৰথমতে আপোনালোকৰ জখলাবন্ধা আমাৰ মাথাউৰি যি ছিগিলে তাত চাব। আজি হয়তো একদম সোমাই যাব ন পানী? সোমাইছে, পানী সোমাই গৈছে মানে ৰাস্তা মানে নহয়, মানুহৰ ঘৰৰ পিছফাল পাইছেহি আৰু পানী। গতিকে আপোনালোকক দেখাম বলকে, সিয়া পাইছেহি বাগৰিলে, গতিকে বলক সুন্দৰকৈ দেখাই আছোঁ। আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ এইখন দলং চাওক, দলঙৰ ওপৰত মানুহ কেনেকৈ আহিছে চাওক, একদম মানে কেনেকুৱা সোঁত বৈছে পানী চাওক। ঘৰত সোমালে বাৰু মানুহৰ এয়া, আমি একদম মেইন ৰাস্তাৰ লগতে আছোঁ, এই মেইন ৰাস্তাৰ লগতে আৰু এয়া চাওক অকণমানহে আছে আৰু ডুবিবলৈ। চাওক এইখিনি মেইন জখলাবন্ধাই হয়, এয়া চাওক। এয়া চাওক কেনেকুৱাকৈ, কৃষ্ণ। এয়া আপোনাৰ ঘৰে নেকি? আয়ো আপোনাৰ ঘৰ ন? কিমান সময়ৰ পৰা সোমাইছে পানী? পানী 12:30 মানৰ পৰা সোমাল। 12:30 মানৰ পৰা বস্তু বাহানি উলিয়াব পাৰিলে নে নাই? পাৰিলে ন? এতিয়া মানুহ ক'ত গ'ল? মানুহ আছে এইখিনি ওচৰতে ঘূৰি আছে, আমি দুজনহে মানুহ। অঁ দুজনহে ন? মানুহজনী আৰু মই। অঁ আপুনি মানুহজনে। অঁ মানুহজনী কেনিবা আছে গৈ। অঁ পানী যেনি তেনি চাই আছে যে। চাই আছে। অঁ এই 12টা মানৰ পৰা সোমাইছে ন? আৰু এখেতৰে 12টা মানৰ পৰা সোমাল আৰু পুৰা। এয়া এখেতৰে বাসক এইবাৰহে সোমাইছে নে আগতেও সোমাইছে? যোৱা বছৰো সোমাইছে। যোৱা বছৰো সোমাইছে। অঁ আগৰ এবাৰ হৈছে নহয়, এবাৰ দুবাৰ হ'ল আৰু। এয়া চাওক 12টা বজাৰ পৰা সোমাইছে, বহুতখিনি বাঢ়িছে ন দিনটোত? হয় বহুত বাঢ়িছে। বা এয়া চাওক, কিবা ছিগিছে নেকি দলং চলং এইখিনি? দলং ছিগা নাই বৰ্তমান। নাই ছিগা ন? বহুত সোঁত বৈছে দেই বা, বহুত বাঢ়ি আছে। চাই আহোঁ অকণমান আগৰ পৰা। অঁ এতিয়া ন? আহি পেলাই জখলাবন্ধা পালোহি, আৰু য'ত আমি গাড়ী পাৰ্কিং কৰিছোঁ মানে জাষ্ট গাড়ীখন থৈ লাল চাহ একাপ খাব গৈছোঁ। আৰু এতিয়া চাওক পানী কেনেকুৱা পাই গ'লহি দেখিছেনে? সেইকাৰণে ভাবিছোঁ ফটাফট ইয়াৰ পৰা গুচি যাওঁ, মানে পানীৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু একদম ইয়াত সোমাই গৈছে পানী। গতিকে এতিয়া যাওঁ, আৰু মানে ৰাস্তাত আপোনালোকক দেখাম, এনেকুৱা মানুহ হৈছে নহয়, মানে পানী চাবলৈ অহা মানুহ, আৰু একদম গোটেই সোমালে মানে মাথাউৰিটো যিহেতুকে ছিগিলে 12টামান বজাৰ পৰা পানীটো বেছি বাঢ়িছে। আৰু এতিয়া আৰু ভয়ংকৰী ৰূপ, মানে এতিয়া শিবিৰ পাতিছে, গতিকে আপোনালোকক শিবিৰত অকণমান দেখাম। সকলো আহিলে এতিয়া শিবিৰ মানে পাতিছেহি আৰু মেইন ৰাস্তাতে কৰিছে, গোটেইখিনি পাতি থকা দেখিছোঁ, গতিকে আপোনালোকক সুন্দৰকৈ দেখামগৈ ব'লক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহি পেলাই ঘৰ পালোহি, পাই পেলাই ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ। আৰু এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ, আজি যিহেতুকে মই জখলাবন্ধালৈ গৈছিলোঁ, আৰু জখলাবন্ধাত আমাৰ মাথাউৰি কাম মই তাত কৰি আহিছিলোঁ, কৈছোঁ আপোনালোকক মাথাউৰি কাম কৰিছিলোঁ। আৰু যিহেতুকে মাথাউৰিটো ছিগিলে বুলি গম পালোঁ, তাৰপিছত লগে লগে গ'লোঁ, গৈ পেলাই চাই আহিছোঁ বাৰু। বিশেষ ভিডিঅ' তেনেকৈ মানে ভিতৰত গৈ পেলাই ভিডিঅ' বনাবলৈ ভয় লাগিলে, ৰাস্তাৰ কাষতে যিমানখিনি পালোঁ তেনেকৈ ভিডিঅ' অকণমান বনাই আনিছোঁ, আপোনালোকে চাব। আৰু তাত যিহেতুকে এতিয়া শিবিৰৰ ব্যৱস্থা কৰিলে, ৰাস্তালৈ মানুহ ওলাই আহিলে, মানে 12টা
বজাৰৰ পৰা বেছিকৈ হৈছে, পানীটো বাঢ়িছে। তাৰ পৰা আহিলোঁ, যিহেতুকে আমি জখলাবন্ধা গৈছোঁ, তাত আমাৰ জখলাবন্ধালৈ যোৱা কালি আমি কলিয়াবৰলৈ গৈছিলোঁ, পৰহি দিনা আমি কলিয়াবৰত গৈছিলোঁ। আৰু কলিয়াবৰৰ কাণ্ডটোতো আপোনালোকক গমেই পাই আছে ন, ইমান কষ্ট পাই আছে মাইনাজনীয়ে। তাৰপিছতে তেওঁলোকে কৈছিলে যে পুলিচ প্ৰশাসন আহিছিলে আৰু আমাৰ ঘৰত যিবিলাক মানে টুকুৰা লিখা আছিলে তেখেতসকলে লৈ গৈছে, কিন্তু এতিয়ালৈকে আমাক একো কোৱা নাই। গতিকে আমি যিহেতুকে গৈছোঁ, আমি গৈ পেলাই তাত কৰিতল থানাত সোমালোঁ। সোমাই পেলাই আমি অকণমান তাত মানে কাগজ পাতি তেনেকৈ তেওঁলোকে কি পালে কি পোৱা নাই সকলোখিনি আমাৰ আগত ক'লে বাৰু। তেওঁলোক আকৌ যাব তালৈ ইনভেষ্টিগেশ্যন কৰিবগৈ সেই কাগজখিনিৰ ওপৰত। মানে তেওঁলোকে কৈছে আৰু কাগজখিনিতো এনেকুৱা চাওকচোন, মাত্ৰা নাইকিয়া। আমাৰ লগত সুন্দৰকৈ কথা পাতিলে। পতাৰ পিছত মানে আমি কৈছোঁ আৰু যে এইটো কেনেকুৱা কি মানে সত্য ঘটনাটো মানে ঘটনাটো আচলতে কি হৈ আছে সেইখিনি আপোনালোকে চাই দিয়ক। কাৰণ তেওঁ কণমানি দুটা এতিয়া ডাঙৰ হৈ আহিছে ন, তেওঁলোকৰো ভৱিষ্যতৰ কথা আছে। কাইলৈ পৰহিলে ডাঙৰ হ'লে যদি সেইখিনি কথা গম পায় তেওঁলোকৰ মনটো কেনেকুৱা লাগিব। অকণমান হ'লেও তেওঁলোকৰ প্ৰেছাৰ পৰিব, মানে অকণমান হ'লেও তেওঁলোকে ভাবুক টাইপৰ হৈ যাব, মাৰ লগতনো এইবিলাক কি হৈ আছে। সেইকাৰণে আৰু তেখেতসকলৰ লগত মই যোৱাকালি মই আপোনালোকক কৈছোঁ, বহুতে মোক কমেণ্ট কৰি আছিলে যে মা ঘটনাটো কি হৈছে আৰু সকলোৱে প্ৰতিকাৰ মানে 500মান কমেণ্টেই আহিছে। আৰু সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ, আপোনালোকে ইমান সুন্দৰ সুন্দৰ প্ৰতিকাৰ দিছে। আৰু আপোনালোকৰ প্ৰতিকাৰ অনুসৰিয়ে মই কণমানিজনীলৈ কালি ফোন কৰিছিলোঁ। কালি ফোন কৰি পেলাই ক'লোঁ যে আমি মায়াঙৰ এজন, আপোনালোকে কোৱা মতে আৰু মায়াঙৰ এজন মানে ত্ৰান্তিকৰ ওচৰত আমি কথা পাতিলোঁ। ত্ৰান্তিকৰ লগতে কথা বতৰা পাতি তেখেতে ক'লে যে তেখেতৰ ঘৰৰ পৰা আপোনালোকে 3 দিনমানৰ কাৰণে পাৰে যদি আপোনালোকৰ ঘৰত ৰাখিব আৰু আপোনালোকৰ ঘৰতে মই কামখিনি কৰি দিম, তেওঁক তেনেকৈ ক'লে। তাৰপিছতে মই মাইনাজনীক ক'লোঁ আৰু যে মাইনা আমাৰ ঘৰতে থাকি পেলাই এনেকুৱাখিনি কৰিবা, তেওঁ তেনেকৈ কৈছে। তাৰপিছতে কৈছে মই আলোচনা কৰিব লাগিব, যিহেতুকে তেখেতৰ ঘৰত মাতৃ পিতৃ সকলো আছে, হাজবেণ্ড আছে ন, তেওঁ আলোচনা কৰিম বুলি ক'লে। কৰি পেলাই আজি জনাইছে। আৰু যিহেতুকে তাত বানপানী হৈছে গতিকে আজিৰ দিনটো বোলে একদম সুকলমে আছে, একো হোৱা নাইকিয়া দেই, আজি একো হোৱা নাইকিয়া, ধুনীয়াকৈ আছে বুলি কৈছে আজিৰ দিনটো। আৰু তাত পানী হৈছে, তেওঁলোকে অকণমান মানে বস্তু বাহনিখিনি অকণমান মানে নিৰাপদ স্থানলৈ মানে তেওঁলোকে স্থানান্তৰ কৰিছে বস্তুখিনি। সেইকাৰণে ইমান ভালকৈ কথা পাতিব নোৱাৰিলে বাৰু। তাৰপিছতে যিখিনি কৈছে মই পিছে পৰে হ'লেও মানে কামখিনি কৰিমগৈ আৰু এতিয়া মই অকলে গ'লেও নহ'ব, মাতৃও লগতে আহিব বোলে। সেইকাৰণে পিছত তেওঁলোকে জনাম বুলি কৈছে কেতিয়া আহিব পাৰোঁ। কিন্তু মই তেখেতসকলক আপোনালোকৰ কথা মতে জনাইছিলোঁ দেই। আৰু আপোনালোকে বহুতে কৈ আছে বেলেগত আছিল নেকি, মই কৈ দিছোঁ আৰু বেলেগত মানে তেওঁ হেৰি কৰিছে নেকি বুলি সুধিছে, যে বেলেগৰ ভাড়াঘৰত থাকি পেলাই চাইছেনে বাৰু, বা ঘৰটো সলনি কৰি চাইছেনে। ঘৰটো সলনি কৰিলেও তেনেকুৱাখিনিয়ে হয়, ঘৰটো সলনি কৰিলেও তেওঁলোকৰ মানে টুকুৰাকেইটা নোলায়, কিন্তু মানে কটা কৰাখিনি তেনেকৈ ঘৰ সলনি কৰিলেও হয় বুলি কৈছে। আৰু বহুতে কৈ আছে তেখেতৰ হাজবেণ্ড মানে কিয় দেখা পোৱা নাই বুলি কৈছে। আৰু মোক কমেণ্টত কৈছে যে আছামজিৎ দাৰ ভিডিঅ'টো নেদেখিলোঁ, তেখেতৰ হাজবেণ্ড লগত নাথাকে নেকি কৈছে। আৰু আপোনাৰ ভিডিঅ'টো নাই দেখা বুলি কৈছে হাজবেণ্ড। আমি মানে ভিডিঅ' কৰাৰ সময়ত তেখেতৰ হাজবেণ্ডক আমি পোৱা নাই, সেইকাৰণে আপোনালোকক দেখুৱাব পৰা নাইকিয়া। বাৰু পাছে পৰে যদি আকৌ যাওঁ তেতিয়া তেখেতৰ সাক্ষাৎকাৰটো মানে তেখেতৰ পৰা জানিবলগীয়া যদি কিবা আছে আপোনালোকক জনাম। কিন্তু তেখেতৰ হাজবেণ্ড তেখেতৰ লগতে থাকে বুলি কৈছে দেই। আমি ভিডিঅ'ত ল'ব পৰা নাই বা দেখাও নাই, কিন্তু তেখেতে কৈছে আৰু যে আমাৰ লগতে থাকে হাজবেণ্ড। আৰু বাকী কি বুলি ক'ম, সকলোখিনি আপোনালোকে শেষৰ ভিডিঅ'সমূহ চাই থাকিব। সকলোখিনি মানে সত্যটোতো উদ্ঘাটন কৰিবই লাগিব, হয়, ছোৱালীজনীয়ে ন্যায় পাব লাগিব। কি হৈছে কি হোৱা নাই সকলোখিনি আপোনালোকক জনাম। আজি এইখিনিকে কৈ থলোঁ। আৰু কেইটামান ভিডিঅ' ক্লিপ আজি আপোনালোকক মই দেখাম, আৰু মই সেইকেইটা সংগ্ৰহ কৰিছোঁ, আপোনালোকক সেইকেইটা ভিডিঅ' ক্লিপ দেখাম। আৰু আপোনালোকৰ মতামতটো জনাব, আপোনালোকে কি পায় সকলোখিনি আপোনালোকক একদম সঁচা কথাটো আপোনালোকক আমি কমেই, মানে সঁচা ঘটনাটো মানে আচলতে ঘটনাটো হৈছে কি, ভূতে জানো তেনেকৈ লিখিব পাৰে। আপোনালোকে কৈছে ভূতে জানো তেনেকৈ আখৰ লিখিব পাৰে। গতিকে এইখিনি এতিয়া পাৰে নে নোৱাৰে, এতিয়া আমিও বহুত কনফিউজ হৈ আছোঁ। আমি মানে কি বুলি ক'ম এতিয়া আপোনালোকক, মই মানে বুজাবই পৰা নাই এতিয়া আপোনালোকক দেই। আৰু এইখিনি মই সকলোখিনি সংগ্ৰহ কৰি আছোঁ বাৰু, আপোনালোকক একদম সুন্দৰকৈ দেখাম কি হৈছে কি হোৱা নাই, লিখাটো কেনেকৈ কৰে, কি কথা, সকলোখিনি আপোনালোকে মোৰ পৰা পাব। আপোনালোকে মোৰ প্ৰতি আপোনালোকে মোক বিশ্বাসত ৰাখক। আপোনালোকে যিহেতুকে মোক ইমান বিশ্বাস কৰি আছে, মাৰ পৰা পাম কাহিনীটো কি আচলতে। গতিকে সেইখিনি মই আপোনালোকক সঁচা কথাটো কমেই, মানে সঁচা কথাটো আপোনালোকৰ মাজলৈ দাঙি আনিম। গতিকে চাই থাকিব আপোনালোকে, মোৰ পৰৱৰ্তী ভিডিঅ'ত পায়ো যাব পাৰে আচলতে কি হৈ আছে তেওঁৰ লগত। আৰু বেজৰ ওচৰলৈ গৈছোঁ, আজি থানাৰ লগত কথাও পাতিলোঁ। সেয়া
খানাৰ লগত মানে অইন নহয়, টুকুৰাকেইটা আপোনালোকে পাই পেলাই কি হ'ল মানে কথাটো আপোনালোকে কেনেকৈ ভাবিছে কি কথা সেইখিনিকে কথা পাতিলোঁ। বাকী আৰু যিসকল লোক বানপানীত আক্ৰান্ত হৈছে তেখেতসকলৰ ওচৰলৈ মই কাইলৈ যাম, কাৰণ আজি শিবিৰ পাতি থাকোঁতে তেওঁলোকৰ বহুতখিনি মানে উৎপাত হৈ আছে, বস্তু অনা নিয়া, কাৰণ ঘপককৈ আহি গৈছে যে পানীটো, আৰু সেইকাৰণে মানে মই আজি মানে মই চাবলৈহে গৈছোঁ, আৰু কাইলৈ তেখেতসকলৰ ওচৰলৈ যাম। মোৰ সামৰ্থ্য অনুযায়ী মই কিখিনি দিব পাৰোঁ তেখেতসকলক অকণমান হ'লেও কিবা এটা দিমগৈ। গতিকে মই কাপোৰযোৰ সুন্দৰকৈ চেঞ্জ কৰি লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। সকলোখিনি ক'ম, মানে তাৰ আগতে আপোনালোকে মই কাপোৰযোৰ চেঞ্জ কৰোঁ, আৰু এতিয়া আপোনালোকে ভিডিঅ' ক্লিপকেইটাও চাই লওক, তাৰপিছত আপোনালোকে গম পাব কি হৈ আছে আচলতে। 2008 চনতো এইটো এনেকুৱা নাছিলে, ফেচবুকৰ যদি ইমান যুগ আছিলে তেতিয়া 2008 চনত নাছিলে। আমি নিউজ চেনেলত দিছিলোঁ তেতিয়া, যদি মই ভাইৰেল হ'ব কৰিলোহেঁতেন মই তেতিয়াই কৰিলোহেঁতেন। তেতিয়াও নিউজ হৈছে মোৰ প্ৰথম অৱস্থাত মোৰ নিউজ হৈছে। মই তেতিয়াতো ইয়াতো কমেই এইখিনি আপুনি কমেই ৰিপৰ্ট পাইছে, তেতিয়া গোটেই ৰিপৰ্ট আছিলে। এতিয়া আপুনি মাত্ৰ মেইন কেইটা পাইছে আৰু ৰিপৰ্ট, কিন্তু যেতিয়া আমি নিউজ চেনেল ফাৰ্ষ্ট হওঁতে দিছিলোঁ তেতিয়া হ'ল মানে গোটেইখিনি আছিলে, A to Z আছিলে আমাৰ তাত। যে ইয়াত তেনেকে লিখা থাকে বা এনেকে লিখি পেলাই, আৰু এনেকুৱা লিখে নে বেলেগ শব্দও লিখে? বেলেগো লিখে, কিছুমানত লিখে তহঁতৰ বিপদ আহি আছে, আৰু কেইখনমানত কি লিখিছিলে নিজে মৰি যা, কি বুলি কয়, তই নিজে মৰি যা মই মুক্তি পাম। আকৌ তোৰ ল'ৰা ছোৱালীক মানে ল'ৰা ছোৱালীৰ বিষয়ে লিখিছে, হাজবেণ্ডৰ বিষয়ে লৈ লিখিছে, মোৰ ঘৰৰ মা দেউতাৰ বিষয়ে লৈ লিখিছে, তেনেকে মানে বেয়াকে লিখে। আৰু ছোৱালীজনীৰ কিতাপ বিলাকো কাটে। আপোনাৰ চুলিও কাটিছে নেকি? চুলি আছে, চুলি বহুত আছে, সেইখিনি চুলি কেতিয়া কাটিছে এইখিনি চুলি? এই ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে এইটো। আচ্ছা, চুলিখিনি কিয় ৰাখিছে? মানে যদি কোনোবাই কিবা বিচাৰিব পাৰে। দমকলটো মাৰি থাকিব, অট'মেটিক চুলি কাটিলে তলত যেনেকে নিদিকে চুলি কাটি তলত পৰি দিব। আচ্ছা, কিবা যদি উপায় বিচাৰি পায়। কি লিখে আপুনি উপাধি? নাথ লিখে ন? তেওঁ কিহত বিয়া হৈছে, মানে কোন নাথকে বিয়া হৈছে নে? গগৈ। আচ্ছা, কিমান চনত গুচি আহিলে তাৰ পৰা? লগত মানে কি তেখেতৰ মাও নাই দেউতাও নাই। আচ্ছা, সেইকাৰণে ইয়াতে কোনোৱে নাই। তাৰপিছত ভায়েক এজন আছে, মানে সিহঁতৰ গোটেই ঘৰৰ মাটি চাটি, মানে মাকৰ অসুখ হ'ল, অসুখত গোটেই ধাৰত গোট খাই গ'ল, তেওঁলোকে মাটি চাটি বিক্ৰী কৰি পেলাই মুক্তি হ'ল তাৰ পৰা। আচ্ছা, খালি সোঁহাতৰ এইখিনিত নাই, এইটো পজিচনত নাই ন? কিন্তু ইয়াতো হয়। মোৰ আগতে যেতিয়া হৈছিলে গোটেই ডিঙি মুখ চবতে হৈছিলে, এতিয়া লাহে লাহে গোটেই দেহাতে আছে মোৰ। পৰহি কাটিছে, নিউজ চেনেলৰ মানুহ আহিছিলে, নিউজৰ সন্মুখতে হৈছে। কাটোতে কেনে গম পাই যায় নেকি? মানে এনেকুৱা লাগে যে কিবা উকিয়াই দিয়াৰ নিচিনা কিবা এটা অনুভৱ হয়, মানে কিবা এটা সেইটোহে এটা অনুভৱ হয়, বাকী একো মানে তেতিয়া চাওঁ যে একদম পুৰা লগত তেজ ওলাই যায়, একে লগত মানে পুৰা তেজ ওলাই যায়। আৰু এতিয়াও যদি কটা যায় হয়তো আপুনি তেতিয়া গম পাব। গম পাই যাম। আপোনাৰ উৰা কাপোৰবোৰ লেপখন কাটিছে ন? ভিতৰতো কাটিছে নেকি? ATM টকা পইচা কি হৈছে বোলে? পাছবুক 3খন নাইকিয়া হৈছে, মানে পাছবুক হওক ATM হওক সেইটো ৰিলেটেড থাকে, অট'মেটিক নাইকিয়া হৈছে। বেংক একাউণ্ট এতিয়া ব্লক কৰিবলগীয়া হৈছে, এনেকুৱা গায়ব হৈ থাকে। আপুনি মানে একাউণ্টটো নাইকিয়া হৈছে নে পইচা নাইকিয়া? একাউণ্টৰ ATM নে লকাৰৰ পৰা পইচা এইটো লকাৰ বন্ধ কৰা যায়, তাৰপিছত কি কৰে লৈ যায়? তাতে আপুনি বিচাৰিলে 20 মিনিটত নাপাওঁ বস্তু। ATM আৰু পাছবুক নাই। ATM আমাৰ ঘৰত ৰ'ল, সেই ATMখন যোৱাই দিছিলোঁ পইচা উলিয়াবলৈ। যোৱাই হাতত থাকিল, তেজপুৰত থাকিল, গতিকে সেই ATMখন পকেটত থাকিল কাৰণে ৰ'ল, বাকী আৰু কাৰো নাই। দেউতাকৰ ATMখন। বাকীখিনি মানে চব হেৰিত আছিলে, গডৰেজত আছিলে। মাৰ ATM, মোৰ ATM, মোৰ হাজবেণ্ডৰ ATMখনো আছিলে। মোৰ পাছবুক, তেখেতৰ তাইৰ পাছবুক, মালিকৰ পাছবুক, ঘৰত থাকে। ভাল পাই বিয়া হৈছে নেকি? কেতিয়া ভাল পাইছিলে? 2000 মানে আপুনি কেতিয়া কি পঢ়ি থাকোতে ভাল পাইছিল? প্ৰেম হৈছিল কেতিয়া আপোনাৰ?
2014 মানত পাইছোঁ 2014-15 আপুনি যেতিয়া হেৰি হৈছে আপুনি যেতিয়া মোক ক'লে যে কাটিলে বুলি ক'লে যে ইয়াতোতো ঢেৰ দাগ আছে এটা আছে হয়নে হয় এইটো এটা দুটা আৰু এনেকে দুটা নহয় এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 9টা 10 11 12 13টা বাছ একেলগে মাৰিছে 10টা ওপৰত সেইটোৱে কৈছোঁ 15টালৈকে মানে আপুনি যেতিয়া আপুনি গাত আপুনি যিটো সেন্সেশন মানে আপুনি যিটো হেৰি পাইছিলে তেতিয়া 8টা জায়গাত কাটা টাইপ পাইছে নে এটা জায়গাত নহয় কোনোবাই আকুহি দিয়াৰ নিচিনা মানে ব্লেডে কিবা এটা চেৰেককে মাৰা নিচিনাহে লাগে খালি মানে আচুৰি দিলে যিটো হয় সেইটো টাইপ তেনেকুৱা মানে কিবা হেৰি কৰি দিলে যেনেকুৱা মানে চেৰেককে মানে এডালকে মৰাটো অনুভৱ নহয় বোলে এডালকে মাৰিছে সেইটো নহয় মানে এবাৰত মানে মই ধৰিব নোৱাৰো যে কিন্তু এবাৰ হাইষ্ট এবাৰত 51ডাল মাৰিছে নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকেতো সকলোখিনি দেখা পালেই কাৰণ মই আপোনালোকক কৈছোঁ আছামজিত তালৈ যাওঁতে বহুতখিনি ভিডিঅ' কৰিব পাৰিলে কিন্তু মোৰ লগত ইমানখিনি মই মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ অকণমান অসুবিধা হোৱাৰ কাৰণে কৰিব নোৱাৰিলোঁ মই পাছে পৰে ক'ম বাৰু আপোনালোকক কিন্তু এতিয়া আছামজিতৰ যিখিনি ভিডিঅ' মই তেওঁক ক'লোঁ তুমি মোক দিয়া বুলি তাৰপিছত তেওঁ দিলে দিয়াৰ কাৰণে মই এতিয়া আপোনালোকক দেখালোঁ আৰু আপোনালোকে মতামতসমূহ জনাব আপোনালোকৰ মনত কেনেকুৱা এটা ভাৱ হৈছে মানে এইবিলাক কোনোবাই মানে এইটো কিবা অপশক্তি হয়নে নে কি আৰু ইতিমধ্যে মই আমাৰ তিলক হাজৰিকা মায়াঙৰ হয় তেখেতৰ লগত কথা বতৰা পাতিলোঁ তেখেতে কৈছে বহুতখিনি কথা কৈছে আৰু কি কৈছে সেইটো মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দিম কিন্তু তেখেতে বহুতখিনিয়ে কৈছে আৰু কণমানিজনীক আমাৰ ঘৰত আনি পেলাই তেখেতে কৈছে আৰু নিয়ম নীতিখিনি এনেকৈ কৰিম বুলি মায়াঙৰ এজন বিখ্যাত বেজ তেখেতৰ লগতে আলোচনা কৰিছোঁ বিখ্যাত বেজ বুলিয়ে কৈছোঁ গতিকে এয়া তেখেতৰ লগত কথা পতাৰ পিছত এতিয়া কি হয় কি নহয় সকলোখিনি ক'ম আৰু ইতিমধ্যে মই বহুতখিনি তেওঁলোকৰ মানে কথা বতৰা আপোনালোকক এয়া দেখাইছোঁ বাৰু ভিডিঅ'সমূহ বহুতখিনি মানে মোৰ ভিডিঅ' যিহেতুকে মই দেখাব নোৱাৰিলোঁ সেইকাৰণে মই এতিয়া এই ভিডিঅ'টোৰ পৰা আনি পেলাই আপোনালোকক দেখাইছোঁ আৰু আপোনালোকে কথাখিনি শুনি কথাখিনি দেখি বস্তুটো দেখি কেনেকুৱা এটা অনুভৱ কৰিছে আপোনালোকৰ মনলৈ কেনেকুৱা এটা মানে ভাৱ আহিছে হয়তো মই যিটো ভাবি আছোঁ হয়তো সেইটোও আপোনালোকে ভাবিব পাৰে আৰু মই যিটো ভবা নাই সেইটো হয়তো আপোনালোকে ভাবিছে তেনেকুৱা ধৰণৰ মাজতে আছে খেলি মেলি সৃষ্টি হৈ আছে কিন্তু ইয়াত যে এটা ডাঙৰ ৰহস্য আছে সেইটো মানে একদম খাটাং আৰু সেই ৰহস্যটো উদ্ঘাটন কৰিব লাগিব কোনেনো আচলতে এই ঘটনাটো কৰি আছে হয়নে নহয় বাৰু গতিকে আপোনালোকক সেই ঘটনাটো সম্পূৰ্ণকৈ দেখাম প্ৰকৃততে হৈ আছে কি এইবিলাক কোনে কৰি আছে কিহৰ কাৰণে কৰি আছে কৰিবলৈ কিয় এইবিলাক পাইছে সকলোখিনি আপোনালোকক ক'ম গতিকে আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰক বাই বাই সকলো ভালে কুশলে